ৰাঙাপাৰা সমষ্টিৰ আমাৰ 3টা মণ্ডলৰ আমাৰ বুথ কৰ্মী সন্মিলন আগন্তুক যি লোকসভা নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছত প্ৰথম পৰ্যায়ত দলৰ যিসকল কৰ্মী আছে বুথ পৰ্যায়ত দলৰ সভাপতি সম্পাদক আৰু বিভিন্ন মৰ্চা আৰু মণ্ডল কমিটিৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকক লগতে আজি আমি এখন বুথ সন্মিলন পাতিলোঁ। বিধায়কগৰাকী তেওঁ বৰপেটাৰ পৰা আহি আছে। তেওঁ বুথত তেওঁ মিটিং হলত তেওঁ আহি পাইছেই আৰু বিধায়কৰ অবিহনে বুথৰ কৰ্মীসকল আজি আহিছে। তেওঁ বৰপেটাত ব্যস্ত আছিল দলীয় কামত। গতিকে এইটোৱে হ'ল আমাৰ বুথৰ কৰ্মীসকলৰ উৎসাহ। গতিকে ইয়াত প্ৰায় 800তকৈ অধিক আমাৰ দলৰ কৰ্মীয়ে নিৰ্বাচনৰ প্ৰস্তুতি আমি চলাইছোঁ। নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত আমি ৰাঙাপাৰা সমষ্টিৰ বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত আমি যাব পাৰিম নিৰ্বাচনী প্ৰচাৰ কেতিয়াবা চলাম। কিন্তু ইয়াৰ পৰা এটা আমি অনুমান কৰিব পাৰিছোঁ আৰু তেওঁলোকৰ আমাৰ দলীয় যিসকল সতীৰ্থ আছে মণ্ডল সভাপতি বা আমাৰ বিধায়ক কৈ কৈছে যে ৰাঙাপাৰা সমষ্টিৰ পৰা এইবাৰ যি আমাৰ লোকসভা নিৰ্বাচন তেওঁলোকে 1 লাখতকৈ অধিক ভোট তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষে তেওঁলোকে ভোট যুঁজ হ'বগৈনে বাৰু? তো যুঁজটোতো চাওক ইলেকশ্যনটো যুঁজ হ'ব। মই বিৰোধী দলৰ যিসকল আছে তেওঁলোকক মই আহ্বান কৰি তেওঁলোকে অলপ শক্তিশালী তেতিয়া আমাৰ কৰ্মীসকলৰ মনটো যুঁজটো বাঢ়িব। যদি বিৰোধী যদি শূন্য হৈ যায় তেতিয়া আমাৰ কৰ্মীসকলৰ মনত অলপ কি তেওঁলোকে এনেই আমি জিকিম। ৰাঙাপাৰা সমষ্টিৰ আমাৰ 3টা মণ্ডলৰ আমাৰ বুথ কৰ্মী সন্মিলন আগন্তুক যি লোকসভা নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছত প্ৰথম পৰ্যায়ত দলৰ যিসকল কৰ্মী আছে বুথ পৰ্যায়ত দলৰ সভাপতি সম্পাদক আৰু বিভিন্ন মৰ্চা আৰু মণ্ডল কমিটিৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকক লগতে আজি আমি এখন বুথ সন্মিলন পাতিলোঁ। বিধায়কগৰাকী তেওঁ বৰপেটাৰ পৰা আহি আছে। তেওঁ বুথত তেওঁ মিটিং হলত তেওঁ আহি পাইছেই আৰু বিধায়কৰ অবিহনে বুথৰ কৰ্মীসকল আজি আহিছে। তেওঁ বৰপেটাত ব্যস্ত আছিল দলীয় কামত। গতিকে এইটোৱে হ'ল আমাৰ বুথৰ কৰ্মীসকলৰ উৎসাহ। গতিকে ইয়াত প্ৰায় 800তকৈ অধিক আমাৰ দলৰ কৰ্মীয়ে নিৰ্বাচনৰ প্ৰস্তুতি আমি চলাইছোঁ। নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত আমি ৰাঙাপাৰা সমষ্টিৰ বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত আমি যাব পাৰিম নিৰ্বাচনী প্ৰচাৰ কেতিয়াবা চলাম। কিন্তু ইয়াৰ পৰা এটা আমি অনুমান কৰিব পাৰিছোঁ আৰু তেওঁলোকৰ আমাৰ দলীয় যিসকল সতীৰ্থ আছে মণ্ডল সভাপতি বা আমাৰ বিধায়ক কৈ কৈছে যে ৰাঙাপাৰা সমষ্টিৰ পৰা এইবাৰ যি আমাৰ লোকসভা নিৰ্বাচন তেওঁলোকে 1 লাখতকৈ অধিক ভোট তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষে তেওঁলোকে ভোট যুঁজ হ'বগৈনে বাৰু? তো যুঁজটোতো চাওক ইলেকশ্যনটো যুঁজ হ'ব। মই বিৰোধী দলৰ যিসকল আছে তেওঁলোকক মই আহ্বান কৰি তেওঁলোকে অলপ শক্তিশালী তেতিয়া আমাৰ কৰ্মীসকলৰ মনটো যুঁজটো বাঢ়িব। যদি বিৰোধী যদি শূন্য হৈ যায় তেতিয়া আমাৰ কৰ্মীসকলৰ মনত অলপ কি তেওঁলোকে এনেই আমি জিকিম।